নমস্কাৰ বন্ধু বান্ধৱীসকল, শুভ সন্ধিয়া। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। বহুদিনৰ মূৰত দিয়া এজাক বৰষুণে গছ-গছনিবোৰৰ সঁচাকৈ জীপাল কৰি তুলিছে। ইমান ঠাণ্ডা পৰিছে, একেবাৰে জুই ফুৱাবলগীয়া হৈ গৈছে। এয়া হৈছে আমাৰ ঘৰৰ ওচৰৰে আইতা। তেওঁ আকৌ মাহঁতৰ লগত এনেকৈ জুই ফুৱাবলৈ আহিছে। ধুনীয়া লাগিছে। এয়া মা, খুৰী, আইতা আমাৰ আগফালে থকা চালিৰ তলতে এনেকৈ জুই ধৰি জুই ফুৱাই আছে। মাৰ আকৌ মন গ'ল আলুগুটি সিজাই খাবলৈ। এয়া চাওকচোন কেনেকৈ সিজাইছে। মই আকৌ আলুগুটি খাবৰ কাৰণে মায়ে পঠিয়ালে জলকীয়া ছিঙিবলৈ। নিমখ জলকীয়া লৈ ল'লোঁ আৰু আইতাই হেনো চাহ খাই, চাহো দিলোঁ। এয়া আমাৰ আলুগুটি খাবলৈ ৰেডি। আলুগুটি খাই আকৌ মায়ে বোলে বুট ভাজি খায়, সেইকাৰণে এনেকৈ জুইতে ভাজিছে। ৰাতি আকৌ মানুহজনে ডিউটিৰ পৰা আহোঁতে মোলৈ ম'ম' লৈ আহিছিলে। ডাৱৰীয়া বতৰত এনেকুৱা এটা বস্তু খাবলৈ পালে মনটো এনেও ভাল লাগে, নহয়নে বাৰু? আৰু মোৰ ভিডিঅ'সমূহ চাই যদি ভাল পায়, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।